নমস্কাৰ এই মুহূৰ্তত অসমবাসী ৰাইজক দিবলৈ লৈছোঁ আজিৰ কেইবাটা বিগ ব্ৰেকিং নিউজ কিয়নো কেইবাটা আঁচনি ঘোষণা কৰিছে হয়। আজিৰ প্ৰথমটো খবৰ, আত্মসহায়ক গোটৰ মহিলাৰ বেংক একাউণ্টত সোমাব 25,000 কোটি টকা। তাৰ বাবে মিটিং আৰম্ভ হৈ গৈছে হয়। পঞ্চায়তে মিটিং আৰম্ভ হ'ব, আপোনালোকে উপস্থিত থাকিব লাগিব। CLF আৰু বিঅসকলক লৈ জীৱিকা সখী এখন মিটিং পাতিব লাগিব আৰু মিটিঙত যিসমূহ আপোনালোকক চৰ্ত দিব চৰ্তসমূহ মানিব লাগিব। পূৰ্বে যিসকলে 10,000 টকা পোৱা নাই তেওঁলোকে এইবাৰ 10 আৰু 25,000 মিলি 35,000 টকা লাভ কৰিব হয়। যিসকলে এটা দুটা বাচ্চা থকাৰ সত্ত্বেও টকা পোৱা নাই তেওঁলোকেও এইবাৰ লাভ কৰিব টকা। আৰু তাৰ বাবে মিটিং আৰম্ভ হৈছে, পঞ্চায়তে মিটিং আৰম্ভ হৈছে। আপোনালোকে কিন্তু মিটিঙত উপস্থিত থাকিব লাগিব হয়। পৰৱৰ্তী খবৰ, অৰুণোদয় আঁচনিক যি ডাঙৰ আপডেট আহি পৰিছে সেই আপডেটসমূহ আপোনালোকে জানিব লাগিব। 5টাকৈ নতুন চৰ্ত বান্ধি দিছে। যিসকলৰ অৰুণোদয় আঁচনিত নাম আছে তেওঁলোকে 5টা কাম কৰি ৰাখিব লাগিব হয়। নিয়মীয়াকৈ আপোনাৰ যি বেংক একাউণ্ট আপডেট কৰি ৰাখিব লাগিব আৰু আপোনাৰ আধাৰ কাৰ্ড আৰু DBT লিংক বাধ্যতামূলক কৰি দিছে। যদি আপোনাৰ নাই তেনে ক্ষেত্ৰত আপুনি এইসমূহ কৰিব লাগিব। আৰু যদি চৰকাৰী চাকৰিয়াল আছে আপোনাৰ ঘৰত তেন্তে অৰুণোদয় আঁচনি আপুনি কৰ্তন কৰক। আপোনাৰ নাম আপুনি আপোনাৰ যি অৰুণোদয় আঁচনিৰ টকা পাই আছিলে সেই যদি আপোনাৰ পৰিয়ালত কোনো সদস্যৰ যদি নাম যি চৰকাৰী লিষ্টত আহিছে অৰ্থাৎ চৰকাৰী চাকৰি হৈছে তেনে ক্ষেত্ৰত আপুনি কৰ্তন কৰি দিয়ক হয়। পৰৱৰ্তী খবৰ, যদি ৰেচন কাৰ্ড আছে ঘৰত তেন্তে আপোনালোকৰ বাবে ভাল খবৰ আহি পৰিছে হয়। চাউল, দালি, চেনি, নিমখৰ লগতে মিঠাতেলো লাভ কৰিব অতি শীঘ্ৰেই। আৰু যিসকলৰ ঘৰত এটা ৰেচন কাৰ্ড আছে যদি ডাঙৰ পৰিয়াল তেন্তে আপুনি ৰেচন কাৰ্ড দুটা বনাব পাৰিব অৰ্থাৎ ভঙাৰ সুবিধা কৰি দিব ৰাজ্য চৰকাৰে। আৰু কি লাগিব এই ৰেচন কাৰ্ড ভাঙিবলৈ সবিশেষ আপোনাক জনাই দিম, সেয়েহে আপুনি এতিয়াই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিয়ক হয়। পৰৱৰ্তী খবৰ, যদি PM কিষাণ আঁচনিৰ লিষ্টত নাম আছে তেন্তে লাভ কৰিব 23 নং কিস্তিৰ টকা। 2,000 কোটি টকা সোমাব কৃষকসকলৰ বেংক একাউণ্টত। অতি শীঘ্ৰেই বেংক একাউণ্টত সোমাব টকা। তাৰ বাবে আপোনালোকে PM কিষাণ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। যিসকলৰ ৰেজিষ্ট্ৰেশ্যন নাই ৰেজিষ্ট্ৰেশ্যন কৰি ৰাখক। আৰু যিসকলে PM কিষাণ KYC আপডেট কৰি ৰাখিছে অৰ্থাৎ আপোনাৰ যি KYC যদি কৰিছে তেন্তে লাভ কৰিব টকা হয়। আজিলৈ ইমানেই, ধন্যবাদ।